রানীপুকুরি ৪ নম্বৰ ওয়ার্ড। ঘটনাটো কেতিয়া হৈছিল? ঘটনাটো তো কালি সন্ধ্যার টাইমত হল। কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? হ্যাঁ সন্দেহ হৈছে নেকি? হ্যাঁ সন্দেহ তো হয়েছে। আমি মানুহবিলাক এজাৰত নাম দিছে। জয়ন্তী দাসে কেস দিলে। জয়ন্তী দাস আপোনাক কি লাগে? ফ্যামিলি লাগে। আপোনাক কিমান টকা খৰচ হ'ল? আমার তো ধরো ৭০-৮০ হাজার টাকা মানে গোটৰ পৰা টকা লৈছিলে। এইটো দি মানে হেৰি কৰিছে। মোৰ ফিচাৰীত মানে বীজ ঢালিছে, সেইটো মানে মোৰ মাছবিলাক মৰি গ'ল। এই ঘটনাটো কেতিয়া হৈছিলে? এই তো কালি ৰাতি। আপোনাৰ কিমান টকা ক্ষতি হৈছে? মইতো ৭০,০০০ টকাৰ মানে মোৰ ফেমিলিয়ে গোটৰ পৰা টকা লৈ তেতিয়া মাছ এৰিছে ৭০,০০০ টকা। আপোনালোকে ১.৫ বছৰ আগত। এতিয়া কিমান টকা হ'ব আপোনালোকে বুজি পাব। আপোনাৰ কিবা কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? অঁ সন্দেহটো আছে। এই মানুহজনক মানে তাৰ হাঁহ ছাগল খেদিবলৈ আহিছিলোঁ পৰদিন। সি কৈছে যেন মই যেনেকৈ পাৰে এনেকৈ চলিম। আৰু তেওঁলোকে ইয়াতে মোৰ পিছত হাত দি আছে। কালি ৰাধাষ্টমীৰ দিনা আমি দেখিছোঁ। তাৰপিছত ৰাতি দেখিছোঁ তো মোৰ মাছবিলাক চব মৰি গ'ল। তেওঁৰ নাম কি আছিলে? সন্তোষ দাস, লক্ষণ দাস, বলৰাম দাস। তেওঁৰ ঘৰ ক'ত? ঘৰ মোৰ ঘৰৰ ওচৰতে। আগতে কিবা কাজিয়া হৈছিলে নেকি? কাজিয়া মানে কি, ঘৰৰ ওচৰা ওচৰি মানুহ এটা কাজিয়া থাকিব। আৰু মোৰ লগত তেওঁলোকৰ মাটিৰ কেছ চলি আছে। কিমান দিনৰ পৰা? আজি ৭ৰ পৰা চলি আছে। এতিয়া আপুনি কি বিচাৰে? আমাৰতো সুবিচাৰ লাগে ভাই। মোৰ মা ইমান জান হত্যা কৰিছে, জীৱ হত্যা কৰিছে, এইটো আমাৰ সুবিচাৰটো লাগে। আপুনি থানাত এজাহাৰ দিছিলে? এজাহাৰ দিছোঁ আমি লংকা থানাত আজি।